নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল আপোনালোকক আজিৰ দৈনিক ৰাশিফল ভিডিঅ'ত স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম 14 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ ৰাশিফল। মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ সকলো ৰাশিৰ স্বাস্থ্য, প্ৰেম, ধন, কৰ্মক্ষেত্ৰ, ভাগ্য আদিৰ বিষয়ে আলোচনা কৰিম। আহক তেন্তে জানি লওক আপোনালোকৰ ৰাশিৰ ভৱিষ্যত আজিৰ দিনটো কি হয় সেই বিষয়ে জানি লওক। প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাং। আজি ভাদৰ মাহৰ 28 তাৰিখ 14 ছেপ্টেম্বৰ 2025। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:11:35 আৰু সূৰ্য অস্ত যাব আবেলি 5:26:50। কৃষ্ণা সপ্তমী তিথি, ৰোহিণী নক্ষত্ৰ, বজ্ৰযোগ, বপকৰণ। আজি জন্মত হ'ব বৃগ ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ। মানুহৰ মনুষ্যগণ সাপৰষ্টি মাহেন্দ্ৰ যোগ পাব। আজি ছোৱালীৰ আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব। মৰণত ত্ৰিপাদক। আজি তাল আৰু নাৰিকল খোৱা নিষেধ। আজি শ্ৰী শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ব্ৰত, আজি জন্মাষ্টমী। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতকসকল আজিৰ দৈনিক ৰাশিফল লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আহক তেন্তে জানি লওক আজিৰ দিনটোৰ ফলাফল, প্ৰতিকাৰ, শুভ সময়, শুভ সংখ্যা, শুভ ৰং এই বিষয়ে জানি লওক। আজিৰ দিনটো মেঘ ৰাশিৰ বাবে উদ্যম আৰু নতুন আৰম্ভণিৰ দিন হ'ব। আপুনি নতুন নতুন কাম আৰম্ভণি কৰিবলৈ সক্ষম হ'ব। আপোনাৰ মনোবল বাঢ়িব, কাম কাজত মনোযোগ বাঢ়িব, লগতে সফলতা লাভ কৰিব। আনহাতে মুঠতে আপুনি অধৈৰ্য নোহোৱাৰ উত্তম হ'ব। আপুনি ধৈৰ্য ধৰি থাকক। প্ৰেম আৰু দাম্পত্য জীৱন। যিজন প্ৰেম সম্পৰ্কৰ লগত জড়িত হৈ আছে তেওঁলোকে এজনে আনজনৰ ওপৰত ভালদৰে বুজাবুজি কৰি ল'ব। বিবাহিত জীৱনত দুয়োৰে মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে। ধৈৰ্য ধৰি আলোচনা কৰিলে সমস্যাৰ সমাধান হ'ব। নতুন সম্পৰ্ক আৰম্ভ কৰিবলৈ আজিৰ দিনটো শুভ। এতিয়া আহিছোঁ কৰ্ম আৰু ব্যৱসায়। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব পাৰে। ব্যৱসায়ত নতুন কাষ্টমাৰ বা সুকীয়া লাভ হোৱাৰ সম্ভাৱনা আছে। আপুনি নতুন নতুন কাষ্টমাৰ পাব পাৰে। নতুন কাম আৰম্ভ কৰিবলৈ আজিৰ বাবে শুভ। আপোনাৰ ইনকাম বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকিলেও খৰচৰ পৰিমাণো বাঢ়িব পাৰে। জমা পইচাত আপোনাৰ খৰচ হোৱাৰ সম্ভাৱনা আছে, সতৰ্ক থাকক। ইনভেষ্টৰ কৰাৰ ক্ষেত্ৰত কেতিয়াবা আপুনি অলপ পিছত ভাবি চিন্তি সিদ্ধান্ত লোৱা ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ সৰু সুৰা কিছু স্বাস্থ্যজনিত সমস্যাই আপোনাক আমনি কৰিব পাৰে, যেনে মূৰৰ বিষ, বায়ু ৰোগ, দেহৰ তাপ বঢ়াৰ সমস্যা আদিৰ দৰে সমস্যাই দেখা দিব পাৰে। ধ্যান আৰু সৰু সুৰাকৈ হাঁহি ধেমালি কৰি থাকক আজিৰ দিনটো। পৰিষ্কাৰ পানী যথেষ্ট পৰিমাণে গ্ৰহণ কৰক। শুভ সংখ্যা হৈছে 3 আৰু 9। শুভ ৰং হালধীয়া আৰু খয়েৰী। শুভ সময় ৰাতিপুৱা 8:30 পৰা 10 বজালৈ আৰু আবেলি 4:30 পৰা 6 বজালৈ। আজি প্ৰতিকাৰ হিচাপে আছে সূৰ্যদেৱক আপুনি পানী অৰ্পণ কৰক। ৰঙা কাপোৰ ব্যৱহাৰ কৰক আৰু মন্ত্ৰ হিচাপে আপুনি ওম অং অংগৰকায় নম এই মন্ত্ৰটো আপুনি 11 বাৰ জপ কৰক। আপোনাৰ মংগলৰ দশা ভাল হ'ব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃগ ৰাশি। বৃগ ৰাশিৰ ব্যক্তিসকলৰ বাবে আজিৰ দিনটো কৰ্মক্ষেত্ৰত আজি আপোনাৰ পৰিশ্ৰমৰ ফল লাভ কৰিবলৈ সক্ষম হ'ব। নতুন নতুন কাম আৰম্ভ কৰিবলৈ আজিৰ দিনটো শুভ। ব্যৱসায়ত ধন লাভৰ সম্ভাৱনা আছে। নতুন কাষ্টমাৰ আপোনাৰ লগত সংযোগ হ'ব পাৰে। আপোনাৰ ইনকাম বৃদ্ধি হ'ব, লগতে নতুন ইনকামৰ পথ মুকলি হ'ব। টকা পইচা বা ধন সম্পত্তিৰ লগত সংযুক্ত সিদ্ধান্ত ল'বলৈ আজিৰ দিনটো শুভ। আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব পাৰে, কিন্তু আয়ৰ তুলনাত সামঞ্জস্য থাকিব। শৰীৰত অলপমান এলেহুৱা ভাৱ বা আপোনাৰ ভাগৰুৱা অনুভৱ আহিব পাৰে। মিঠাই আৰু তেলযুক্ত বস্তু খোৱাৰ পৰা সাৱধান থাকক। নিয়মিত ব্যায়াম আৰু পৰিষ্কাৰ পানী গ্ৰহণ কৰক।
শুভ ৰং হৈছে সেউজীয়া আৰু গোলাপী। শুভ সংখ্যা 2 আৰু 6। শুভ সময় ৰাতিপুৱা 9:30 পৰা 11 বজালৈ আৰু ৰাতি 7:30 পৰা 8:30 আজি প্ৰতিকাৰ হিচাপে শ্ৰীকৃষ্ণক আজি বগা মিঠাই অৰ্পণ কৰক। শনিদেৱৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ আপুনি কলা বুট দান কৰক আৰু মানসিক শান্তি লাভৰ বাবে আপুনি এটা মন্ত্ৰ জপ কৰিব পাৰে। মন্ত্ৰটো হ'ল ওম নমো ভগৱতে বাসুদেৱায় নমঃ। এই মন্ত্ৰটো আপুনি 11 বাৰ জপ কৰক, আপোনাৰ মানসিক শান্তি লাভ হ'ব। এতিয়া আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ বাবে আজিৰ দিনটো নতুন যোগাযোগ আৰু চিন্তা শক্তিৰ উন্নতিৰ কাৰকৰ দিন হ'ব আজি। নতুন নতুন বন্ধুৰ সৈতে আজি দেখা সাক্ষাৎ হ'ব পাৰে, যাৰ পৰা আপুনি লাভান্বিত হ'ব। যাত্ৰাৰ সময়ত আপুনি সাৱধান থাকক। আপোনাৰ অবাঞ্ছিত টেনশ্যনৰ পৰা দূৰত থকাৰ চেষ্টা কৰক। প্ৰেমিক প্ৰেমিকাৰ মাজত মধুৰ সম্পৰ্ক থাকিব, কিন্তু হাই কাজিয়াৰ পৰা আপুনি সাৱধান থাকক। নতুন সম্পৰ্ক আৰম্ভ কৰিবলৈ আজিৰ দিনটো শুভ। বিবাহিত জীৱনত পৰস্পৰৰ সময় দিয়ক, ইজনে সিজনৰ লগত কথা বতৰা পাতক। কৰ্মক্ষেত্ৰত নতুন নতুন পৰিকল্পনা আপুনি কৰিব পাৰে। ব্যৱসায়ত নতুন গ্ৰাহকৰ সংযোগ ঘটিব। লাভজনক দিন হ'ব আপোনাৰ বাবে। চাকৰি ক্ষেত্ৰত আপোনাৰ সৰহ কামৰ পৰা চাপ থাকিব পাৰে। বেছিভাগ কামৰ পৰা আপুনি টেনশ্যন পাব পাৰে, কিন্তু সঠিক সিদ্ধান্তৰ দ্বাৰা আপুনি সফলতা লাভ কৰিব। আপোনাৰ অবাঞ্ছিত খৰচৰ পৰা আঁতৰত থাকক। খৰচ হ'ব পাৰে, কিন্তু ইনকামৰ নতুন পথ মুকলি হ'ব পাৰে। ধন সংক্ৰান্ত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপুনি সাৱধানতা অৱলম্বন কৰক। মানসিক চাপ আৰু টোপনিৰ সমস্যা হ'ব পাৰে। পৰিষ্কাৰ আহাৰ গ্ৰহণ কৰক। শুভ সংখ্যা হৈছে 5 আৰু 7। শুভ ৰং হৈছে নীলা আৰু বগা। শুভ সময় ৰাতিপুৱা 10:30 পৰা 12 বজালৈ আৰু আবেলি 5:30 পৰা 6:30। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ বাবে আজিৰ দিনটো পৰিয়ালৰ আজি আপোনাৰ আনন্দময় থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। আত্মীয় স্বজনৰ সৈতে দেখা সাক্ষাৎ হ'ব পাৰে। ভাল সময় কাটিব। কাম কাজত আজি আপুনি অকণমান ধৈৰ্য ধৰা প্ৰয়োজন। হঠাৎ আপুনি সিদ্ধান্ত ল'লে ক্ষতিৰ সম্ভাৱনা আছে। আপুনি ভাবি চিন্তি সিদ্ধান্ত গ্ৰহণ কৰক। আধ্যাত্মিকতা আৰু দান দক্ষিণাৰ প্ৰতি মন বাঢ়িব আপোনাৰ। প্ৰেমিক প্ৰেমিকাসকলৰ মাজত এজনে আনজনক বুজাবুজিৰ ক্ষমতা থাকিব। বিবাহিত জীৱনত আপোনাৰ আনন্দময় পৰিৱেশ থাকিব। একেলগে কিবা এটা নতুন পৰিকল্পনা কৰিব পাৰে। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত নতুন নতুন সুযোগ আহিব পাৰে আপোনাৰ, কিন্তু ডাঙৰ খৰচৰ পৰা সাৱধান হওক। দীৰ্ঘম্যাদী কামত মনোযোগ দিলে আপুনি লাভান্বিত হ'ব পাৰে। আপোনাৰ আৰ্থিক স্থিতি থাকিব। খৰচ বেছি হোৱাৰ সম্ভাৱনা আছে। ধন সম্পত্তি বা ঘৰ মাটিৰ লগত সংযুক্ত সিদ্ধান্ত ল'ব পাৰে আজি আপুনি। ইনভেষ্টত চিন্তা কৰি আগবাঢ়ক। ভাবি চিন্তি ইনভেষ্ট কৰক। মানসিক চাপ আৰু এলেহুৱা ভাৱ বৃদ্ধি হ'ব পাৰে। আপোনাৰ ভাগৰুৱা অনুভৱ হ'ব পাৰে। পেটৰ সমস্যা নাইবা চৰ্দি জ্বৰ আদি হ'ব পাৰে। পৰিষ্কাৰ আহাৰ আৰু আপুনি আপোনাৰ ৰেষ্টৰ ওপৰত গুৰুত্ব দিয়ক। শুভ ৰং হৈছে বগা আৰু ৰূপালী। শুভ সংখ্যা 2 আৰু 7। শুভ সময় হৈছে ৰাতিপুৱা 9 বজাৰ পৰা 10 বজালৈ আৰু সন্ধিয়া 6:30 পৰা 7:30। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ বাবে আজিৰ দিনটো আত্মবিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰিব। নেতৃত্ব গুণেৰে আজি আগবাঢ়িব পাৰিব। কাম কাজত আগৰ তুলনাত আজি আপোনাৰ ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। সামাজিক ক্ষেত্ৰত আজি আপোনাৰ মান সন্মান বৃদ্ধি পাব, যদিও অতিৰিক্ত অহংকাৰ বা দৌৰা দৌৰি নকৰিব। প্ৰেম সম্পৰ্কত আজি
মিলামিছা থাকিব, দুয়োৰে মাজত আজি ভাল সম্পৰ্ক এটা মজবুত থাকিব। যিসকল অবিবাহিত তেওঁলোকৰ বাবে আজি নতুন সম্পৰ্ক স্থাপন হোৱাৰ সম্ভাৱনা আছে। বিবাহিত দাম্পত্য জীৱনত মৰম স্নেহ বুজাবুজি বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আহিব পাৰে। ব্যৱসায়ত ধন লাভৰ সম্ভাৱনা আছে। নতুন কাম আৰম্ভ কৰিবলৈ আজিৰ দিনটো শুভ। আপোনাৰ ইনকাম বৃদ্ধি হ'ব, লগতে আপোনাৰ নতুন ইনকামৰ পথ মুকলি হ'ব। ইনভেষ্ট কৰাৰ সময়ত আপুনি ভাবি চিন্তি সিদ্ধান্ত গ্ৰহণ কৰক। দামী বস্তু কিনিবলৈ ইচ্ছা হ'ব পাৰে। আজি আপোনাৰ স্বাস্থ্য ভাল থাকিব আৰু লগতে সুন্দৰ হৈ থাকিব পাৰিব। আপুনি আজি ভাগৰুৱা অনুভৱ আহিব পাৰে। হাঁহি ধেমালিৰে আপোনাৰ ভাগৰ দূৰ কৰক। নিয়মিত যোগ আৰু ধ্যানৰ প্ৰয়োজন আপোনাৰ। শুভ ৰং কমলা আৰু সোণালী। শুভ সংখ্যা হৈছে 1 আৰু 9। শুভ সময় ৰাতিপুৱা 7:30 পৰা 9 বজালৈ আৰু আবেলি 3 বজাৰ পৰা 4 বজালৈ। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ বাবে আজিৰ দিনটো বুদ্ধি আৰু পৰিকল্পনাৰ দিন। আপোনাৰ কিমান বুদ্ধি আছে সেই বুদ্ধি প্ৰয়োগ কৰি আজিৰ দিনটো অতিক্ৰম কৰক। যিকোনো কামত ধৈৰ্য আৰু শ্ৰদ্ধাৰে আগবাঢ়িলে আপুনি আজি সফলতা লাভ কৰিব। আপোনাৰ অধ্যয়ন বা শিক্ষাৰ ক্ষেত্ৰত আজি উন্নতি কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ৰ ক্ষেত্ৰত আজি আপুনি আন কাৰোবাৰ সৈতে সহায় সহযোগিতা লাভ কৰিব পাৰে। গতিকে পৰৱৰ্তী সময়ত তাৰ পৰা ভাল ফল লাভ কৰিব। কৰ্মক্ষেত্ৰত নতুন সুযোগ লাভ কৰিব পাৰে। চাকৰিয়ালসকলে যিসকলে চাকৰিৰ কথা চিন্তা কৰিছে তেওঁলোকৰ বাবে আজিৰ দিনটো শুভ। ব্যৱসায়ত নতুন লাভজনক যোগসূত্ৰ আজি আপোনাৰ হাতলৈ আহিব পাৰে। ইনকামৰ তুলনাত খৰচ কিছু বাঢ়িব পাৰে। আপোনাৰ ধন সংক্ৰান্ত কামত সতৰ্কতা আপোনাৰ প্ৰয়োজন। ইনভেষ্ট কৰাৰ ক্ষেত্ৰত ডাঙৰৰ পৰামৰ্শ গ্ৰহণ কৰক। আপোনাৰ আজি হজমৰ সমস্যা নাইবা পেটত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আপুনি অত্যধিক মছলাযুক্ত খোৱাৰ পৰা এৰাই চলক। নিয়মিত ব্যায়াম আৰু পৰিষ্কাৰ পানী গ্ৰহণ কৰক। শুভ সংখ্যা হৈছে 3 আৰু 5। শুভ ৰং হৈছে হালধীয়া আৰু সেউজীয়া। শুভ সময় ৰাতিপুৱা 8 বজাৰ পৰা 9 বজালৈ আৰু আবেলি 2:30 বজাৰ পৰা 4 বজালৈ। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ বাবে আজিৰ দিনটো নতুন সম্পৰ্ক আৰু সামাজিক যোগাযোগৰ বাবে উল্লেখনীয় দিন হ'ব। কাম কাজত নতুন নতুন সফলতা লাভৰ সম্ভাৱনা আছে। যদিও আপুনি টকা পইচাৰ ক্ষেত্ৰত কিবা চিন্তা বৃদ্ধি হ'ব পাৰে আপোনাৰ, কিন্তু পৰিয়ালৰ পৰা সহায় সহযোগিতা লাভ কৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ মাজত নতুন উৎসাহ আৰু মধুৰ সম্পৰ্ক থাকিব। দাম্পত্য জীৱনত একেলগে ঘূৰি ফুৰাৰ সময় আজি আনন্দ উপভোগ কৰিবলৈ সক্ষম হ'ব। নতুন নতুন সম্পৰ্ক আৰম্ভ কৰিবলৈ আজিৰ দিনটো আপোনাৰ বাবে উত্তম। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা সুযোগ লাভ কৰিব পাৰে। ব্যৱসায়ত সৰু সুৰা কিছু ধন লাভৰ সম্ভাৱনা আছে আজি। সহকৰ্মীৰ সহায়ত আজি আপুনি টান কাম অতি সহজে কৰিবলৈ সক্ষম হ'ব। আপোনাৰ ইনকামৰ তুলনাত আজি আপোনাৰ খৰচ বাঢ়িব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ টকা অহাৰ ক্ষেত্ৰত আজি পলম হ'ব পাৰে। ঘৰ মাটি সম্পত্তি সংক্ৰান্ত কামত আজি আপোনাৰ বাবে দিনটো শুভ। মূৰৰ বিষ আৰু মানসিক প্ৰেছাৰ পাব পাৰে আপুনি। স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধানতা ল'ব লাগিব। ৰাতি অলপ সোনকালে টোপনি যাওক, শুব। ধ্যান সংগীত আৰু প্ৰকৃতিৰ মাজত সময় কটালে আপোনাৰ জীৱনলৈ মনটো শান্তিৰে ভৰপূৰ থাকিব। শুভ সংখ্যা হৈছে 6 আৰু 8। শুভ ৰং গোলাপী আৰু নীলা। শুভ সময় ৰাতিপুৱা 11:30 পৰা 12:30 আৰু আবেলি 5 বজাৰ পৰা 6 বজালৈ। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব কমেণ্ট বক্সত। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতকসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আহক তেন্তে জানি লওক আজিৰ দিনটোৰ ফলাফল। আজিৰ দিনটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু কাম কাজৰ বাবে আজিৰ দিনটো উপযোগী হিচাপে উল্লেখনীয় দিন। নিজৰ গোপন শক্তি বা
অধ্যৱসায়ৰ দ্বাৰা আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। নতুন নতুন সুযোগ আপোনাৰ হাতলৈ আহিব পাৰে, বিশেষকৈ ধন সংক্ৰান্ত ক্ষেত্ৰত আজি আপুনি লাভান্বিত হ'ব। প্ৰেম সম্পৰ্কত নতুন বিশ্বাস আৰু বুজাবুজি বৃদ্ধি হ'ব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনা অতি প্ৰবল। দাম্পত্য জীৱনত বুজাবুজি আৰু মৰম স্নেহ ভালপোৱা সমৰ্থন লাভ কৰিব। কৰ্মক্ষেত্ৰত আজি আপুনি গুৰুত্বপূৰ্ণ কামত জয়লাভ কৰিব। ব্যৱসায়ত ধন লাভ বা নতুন ইনভেষ্টৰ আজি সুযোগ আছে। অংশীদাৰী কামত আজি লাভজনক আপোনাৰ দিনটো। আজি আপোনাৰ ইনকাম বৃদ্ধি হ'ব। নতুন নতুন উৎসৰ পৰা আজি আপোনাৰ ইনকাম অহাৰ সম্ভাৱনা আছে। সম্পত্তিৰ লগত যুক্ত কামবিলাকৰ লগত আজি আপোনাৰ লাভান্বিত হ'ব। আজি আপোনাৰ স্বাস্থ্য স্থিৰ থাকিব, গতিকে কামৰ প্ৰেছাৰৰ পৰা আপুনি কিছু ভাগৰুৱা অনুভৱ কৰিব পাৰে। নিয়মিত হিচাপে আপুনি ৰেষ্ট লওক। ধ্যান আৰু যোগ কৰিলে আপোনাৰ মন শান্তি থাকিব। শুভ সংখ্যা 2 আৰু 9, শুভ ৰং ৰূপালী আৰু ৰঙা। শুভ সময় ৰাতিপুৱা 9:30 বজাৰ পৰা 10:30 বজালৈ, সন্ধিয়া 6 বজাৰ পৰা 7 বজালৈ। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট কৰিব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ বাবে আজিৰ দিনটো নতুন শিক্ষাগত আৰু সুযোগৰ বাবে আজিৰ দিনটো আপোনাৰ বাবে উত্তম। সাহস আৰু আশাৰে বৃদ্ধি হ'ব। ধৈৰ্য ৰাখিলে আপুনি কামত সফলতা লাভ কৰিব। ধৰ্মীয় কামত মনোযোগ দিয়ক। প্ৰেম সম্পৰ্কত আনন্দ আৰু নতুন উৎসাহেৰে ভৰপূৰ থাকিব দিনটো। অবিবাহিতসকলৰ বাবে আজিৰ দিনটো আপোনাৰ ভাল খবৰ অহাৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত মৰম স্নেহ বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ উন্নতি হোৱাৰ সম্ভাৱনা আছে। কামত ব্যৱসায়ত নতুন চুক্তি হ'ব পাৰে, আপোনাৰ বাবে লাভদায়ক। শিক্ষাগত লিখনি পৰামৰ্শমূলক কামত আজি আপুনি সফলতা লাভ কৰিব। আজি আপোনাৰ ইনকাম বৃদ্ধি হ'ব। নতুন ইনভেষ্টৰ কাৰণে আজিৰ দিনটো শুভ, আজি সুযোগ লাভ কৰিব। বিদেশ বা দূৰ সম্পৰ্কীয় কামত অৰ্থনৈতিক লাভ হোৱাৰ সম্ভাৱনা আছে। আজি আপোনাৰ স্বাস্থ্য ভাল থাকিব। হাঁহি, যোগ আৰু ধ্যান আপোনাৰ বাবে উপকাৰী হ'ব। শুভ ৰং হৈছে হালধীয়া আৰু কমলা। শুভ সংখ্যা 3 আৰু 8। শুভ সময় হৈছে ৰাতিপুৱা 7:30 বজাৰ পৰা 9 বজালৈ আৰু আবেলি 2 বজাৰ পৰা 3 বজালৈ। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক-জাতিকাসকল, আজি দৈনিক ৰাশিফল হিচাপে আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ দিনটো কৰ্ম আৰু দায়িত্বৰে আজি আপোনাৰ দিনটো ভৰপূৰ থাকিব। আজি আপোনাৰ কাম কাজত যত্নশীল হ'লে আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ সহায় সহযোগিতা লাভ কৰিব, কিন্তু আপুনি অতিৰিক্ত চিন্তা এৰাই চলিব লাগিব। ধৈৰ্য আৰু অধ্যৱসায়েৰে আপুনি দিনটো পাৰ কৰাৰ প্ৰয়োজন। দাম্পত্য জীৱনত আজি আপোনাৰ কিছু সঁচা কথা ক'লে আপুনি ভুল বুজাবুজি এৰাই চলিব। বিবাহিত জীৱনত পৰিয়ালৰ কোনো বিষয়ক লৈ আলোচনা কৰিবলগীয়া হ'ব পাৰে। অবিবাহিতসকলৰ বাবে নতুন বন্ধু বা নতুন প্ৰস্তাৱ আপোনাৰ বাবে আজি উপযুক্ত আহিব পাৰে। কৰ্মক্ষেত্ৰত আপুনি আগতে কৰি থোৱা কামৰ আজি প্ৰশংসা লাভ কৰিব। আপোনাৰ নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত নতুন লাভৰ সুযোগ আহিব আজি। যিজনে চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে আজিৰ দিনটো উত্তম। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ আয় স্থিৰ থাকিব, কিন্তু নতুন ইনভেষ্টৰ ক্ষেত্ৰত আজি আপুনি সাৱধানতা লোৱা প্ৰয়োজন। ঘৰ, মাটি, সম্পত্তি সংক্ৰান্ত কামত আজি আপোনাৰ বাবে লাভদায়ক হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ হাড় বা আঁঠুৰ সমস্যা হ'ব পাৰে। দীঘলীয়া চাপত আপুনি থাকিলে মানসিক আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে, আপোনাৰ ভাগৰ লাগিব পাৰে। শুভ সংখ্যা হৈছে 4 আৰু 8। শুভ ৰং ক'লা আৰু ছাইবৰণীয়া। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 11:30 আৰু সন্ধিয়া 6:30 পৰা 7:30। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ বাবে আজিৰ দিনটো উন্নতিৰ দিন। আজি আপোনাৰ নতুন পৰিকল্পনা ল'ব পাৰে হাতত।
কিন্তু আপোনাৰ আজি উন্নতি হ'ব। সামাজিক ক্ষেত্ৰত আজি আপোনাৰ কথা গ্ৰহণযোগ্য হিচাপে গণ্য কৰা হ'ব। আপুনি যি কথা ক'ব সেই কথাত সকলোৱে হয়ভৰ আগবঢ়াব। বন্ধুবৰ্গ বা সহকৰ্মীসকলৰ পৰা সহায় সহযোগিতা লাভ পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ ধৈৰ্য আৰু একাগ্ৰতাই আপোনাক লক্ষ্যত উপনীত হ'বলৈ সহায় কৰিব। কৰ্মক্ষেত্ৰত নতুন ব্যৱসায়ত আজি লাভজনক সুযোগ আপোনাৰ হাতলৈ আহিব পাৰে। যিজনে শিক্ষা বা গৱেষণাৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজিৰ দিনটো হ'ব। আপোনাৰ ইনকামৰ উৎস নতুন আহিব পাৰে। ধন সম্পৰ্কীয় যদি আপুনি চিন্তা কৰি আছে সেই চিন্তাৰ পৰা আপুনি পৰিত্ৰাণ লাভ কৰিব। ইনভেষ্টৰ কথা যদি আপুনি ভাবি আছে আজিৰ দিনটো আপোনাৰ বাবে ভাল নহয়, গতিকে সাৱধানে থাকক। সৰু সুৰা যেনে চৰ্দি, কাহ, মূৰৰ বিষ আদিৰ দৰে সমস্যাই আপোনাক দেখা দিব পাৰে। আপোনাৰ শৰীৰ মন দুয়োটাই পাতল অনুভৱ কৰিব। পানী যথেষ্ট পৰিমাণে খাওক। শুভ ৰং হৈছে নীলা আৰু বেঙুনী। শুভ সংখ্যা হৈছে 7 আৰু 9। শুভ সময় ৰাতিপুৱা 9:30 বজাৰ পৰা 11 বজালৈ আৰু আবেলি 4 বজাৰ পৰা 5:30 আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মীন ৰাশি। আজিৰ সম্পূৰ্ণ ৰাশিফল 14 ছেপ্টেম্বৰ। মীন ৰাশিৰ বাবে আজিৰ দিনটো আধ্যাত্মিক আৰু সৃষ্টিশীলতাৰ দিন। আপোনাৰ শক্তি বৃদ্ধি পাব। নতুন কামৰ আৰম্ভণি কৰিবলৈ আজিৰ দিনটো শুভ। পৰিয়াল আৰু বন্ধুবৰ্গৰ পৰা সহায় সহযোগিতা লাভ কৰিব। অকণমান চিন্তা থাকিলেও আপুনি ধৈৰ্যৰ দ্বাৰা আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেম সম্পৰ্কত মৰম, ভালপোৱা আৰু বুজাবুজি থাকিব। অবিবাহিতসকলৰ বাবে আজিৰ দিনটো ভাল। দাম্পত্য জীৱনত শান্তি থাকিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ পৰামৰ্শ গ্ৰহণযোগ্য বুলি মান্য কৰা হ'ব। ব্যৱসায়ত নতুন সুযোগ আহিব পাৰে। শিল্পকলা, ধাৰ্মিক কামত আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ ইনকাম বৃদ্ধি হ'ব। লগতে ধনৰ অভাৱ আজি আপোনাৰ চিন্তা কমিব। আপোনাৰ যদি টকা পইচা চিন্তা হৈ আছে আজি চিন্তাৰ পৰা মুক্তি লাভ কৰিব। আজি আপোনাৰ দান দক্ষিণাত মনোযোগ বাঢ়িব, যাৰ ফলত আপোনাৰ মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ স্বাস্থ্য ভাল থাকিব। মানসিক চাপৰ পৰা মুক্তি পোৱাৰ সম্ভাৱনা আছে। পানীৰ সৈতে সংযুক্ত হৈ থকা যেনে চৰ্দি, কাহ আদিৰ পৰা আপোনাৰ কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। শুভ সংখ্যা 2 আৰু 6। শুভ ৰং বগা আৰু গোলাপী। শুভ সময় ৰাতিপুৱা 8 বজাৰ পৰা 9:30 আৰু সন্ধিয়া 5 বজাৰ পৰা 6:30। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট কৰিব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া আছিল 14 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ ৰাশিনো কি সেইটোও জনাব। আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।